ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সৰ্বাংগ সুন্দৰ আৰু সমৃদ্ধিশালী হওক তাৰ কামনাৰে আৰম্ভ কৰিছোঁ এক বিশেষ ৰাশিফল। বিশেষ ৰাশিফলত পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ বিষয়ে ক'ব বিচাৰিছোঁ। বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত এই পবিত্ৰ বুদ্ধ পূৰ্ণিমাৰ শুভক্ষণত অগ্ৰগতিৰ দিশে অগ্ৰসৰ হ'ব ৰাশিচক্ৰৰ বহুকেইটা ৰাশি। আপুনি যদি সন্মানৰ পিছত দৌৰি আছে, যদি আপুনি সন্মান ক্ৰয়ৰ পিনে অগ্ৰসৰ হ'ব লগা হৈছে, ধন অৰ্থৰ বিনিময়ত সন্মান ক্ৰয়ৰ পৰ্যায় পৰ্যন্ত আপোনাৰ আহি পাইছে, তেতিয়াহ'লে আপোনাৰ বাবে সুখবৰ আছে। আৰু প্ৰকৃততে বিভিন্ন প্ৰকাৰৰ বিভিন্ন কৰ্ম কৰাৰ পাছতো, ভাল কৰ্ম কৰাৰ পাছতো যদিহে আপোনাৰ সুনাম গাবলৈ যিসকলৰ বাবে আপোনালোকে কৰ্ম কৰিছিল তেওঁলোকে টান পায়, তেতিয়াহ'লেও আপোনালোকৰ বাবে এক ভাল খবৰ আছে। দীৰ্ঘদিন ধৰি বিভিন্ন প্ৰকাৰৰ কষ্ট কৰা হ'ল, বিভিন্ন সময় ধৰি সময় অতিবাহিত কৰা হ'ল আৰু পৰৱৰ্তী সময়ত যেতিয়া আপোনাৰ প্ৰাপ্য পোৱাৰ সময় আহিল, সেই সময়ত আপোনাৰ প্ৰাপ্য যিজনে দিব লাগে দিয়াৰ পৰা যদি বিৰত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ বাবে ভাল খবৰ। আৰু যিসকলে যথেষ্ট কষ্ট কৰিও অগ্ৰগতি কৰিব পৰা নাই, তেওঁলোকৰ বাবেও ভাল খবৰ আছে। জ্যোতিষশাস্ত্ৰই এনেকুৱা কথা নকয় যে কৰ্মৰ আপুনি নকৰিব, ঘৰত বহি থাকিব, তাৰ পাছত আপোনাৰ ভাগ্যফল আপোনাৰ জন্মকুণ্ডলীয়ে কিন্তু আনি দিবলৈ নাযায়। সেয়া শাস্ত্ৰসন্মত কথা, জ্যোতিষশাস্ত্ৰও এই কথা কিন্তু কয়। কষ্ট অনুযায়ী আপোনালোকৰ ফলাফল নিশ্চয়কৈ আহিব, যোগ্যতা অনুসৰি আপোনালোকৰ ফলাফল নিশ্চয়কৈ আহিব, অগ্ৰগতিও ঠিক তেনেধৰণে আহিব। গতিকে কষ্ট কৰাটো কিন্তু প্ৰয়োজনীয়। হঠাৎ কোনোবা জ্যোতিষীয়ে যদি কয় যে ৰাতিৰ ভিতৰত কৰোড়পতি হ'ব 5টাকৈ ৰাশি, মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ আৰু কন্যা, এইকেইটা ৰাশি ৰাতিৰ ভিতৰত কৰোড়পতি হ'ব। গতিকে ৰাতিৰ ভিতৰত আপুনি যদি মোনা বস্তা সাজু কৰি লৈ পেলাই আপোনাৰ বিচনাৰ কাষত যদি বস্তাটো ধুনীয়াকৈ ৰাখি থৈ দিয়ে, মোনাটো ৰাখি থৈ দিয়ে, কৰোড়পতি হ'বলৈ আপুনি সপোনত এইকেইটা মোনা বস্তাৰ ব্যৱহাৰ কৰিব পাৰিব, কিন্তু দিঠকত সেইকেইটা মোনা বস্তাৰ কামত নাহিব। এইখিনি কথা মই এইকাৰণে ক'লোঁ, ভাল ভাল আমাৰ কেইটামান কমেণ্টাৰ আছে, তেওঁলোকে একদম মোকে চাই থাকে, কি কৰোঁ কি নকৰোঁ, কেতিয়া কি ভিডিঅ' বনাওঁ। গতিকে আপোনালোকৰ বাবে এইখিনি কথা কিন্তু মই ক'বলগীয়া হ'ল। কিন্তু মোৰ যিখিনি নেকি প্ৰকৃত আমাৰ KMS এষ্ট্ৰলজি চেনেলৰ দৰ্শক, ছাবস্ক্ৰাইবাৰ, সকলোকে ধন্যবাদ, কৃতজ্ঞতা। পোনপটীয়াকৈ কিন্তু মই আপোনালোকক ক'ব বিচৰা নাই। যিসকলে কমেণ্টত এনেধৰণৰ কথাখিনি কৈ আহিছে, তেওঁলোকক এইখিনি কথা কোৱা প্ৰয়োজন আছিল। আৰু আপোনালোককে কৈছোঁ, নিশ্চয়কৈ আপোনালোকে তেনেধৰণৰ কমেণ্ট কৰিছে, গতিকে উত্তৰটো মোৰ ফালৰ পৰা দিয়াটো প্ৰয়োজন। কাৰণ প্ৰতিপক্ষ দুৰ্বল বুলি আপোনালোকে ভাবিব পাৰে, গোটেইখিনি তথ্য শাস্ত্ৰসন্মত দিওঁ মই। চেনেলত আজিলৈকে এনেধৰণৰ ভিডিঅ' বনোৱা নাই যি মনে সাজি পেলাই হঠাৎ ভিডিঅ' বনাই প্ৰস্তুত কৰি দি থৈ দিছোঁ। যথেষ্ট কষ্ট কৰি 3-4 ঘণ্টাৰ মূৰত এটা ভিডিঅ' প্ৰস্তুত হয়। গতিকে এনেধৰণৰ কমেণ্টৰ উত্তৰ দিয়াটো প্ৰয়োজন। যি নহওক, পবিত্ৰ বুদ্ধ পূৰ্ণিমাত ভগৱান বুদ্ধৰ পূৰ্ণিমা যিহেতু, গতিকে ভগৱান বুদ্ধৰ পূৰ্ণিমাৰ দিনাখনৰ পৰাই ইয়াত কিন্তু ভগৱানৰ আশীৰ্বাদ আপোনাৰ ওপৰত পোনপটীয়াকৈ আহিব বুলি মই ক'ব বিচৰা নাই, বা কাৰোবাৰ গাত ভগৱান লম্ভি যায়, হাতী ৰূপে আহিব, ঘোঁৰা ৰূপে আহিব, সিংহ ৰূপে আহিব, বান্দৰ ৰূপে আহিব, আৰু আপোনাৰ ঘৰৰ খেৰৰ পুঁজিত খেৰ খাই থাকিব, আপোনাৰ ঘৰৰ কলগছজোপা হাতী হৈ আহি খাই থাকিব, ঠিক তেনেকুৱা ধৰণৰ কথাখিনিও মই ক'ব বিচৰা নাই। পোনপটীয়াকৈ ৰাশিচক্ৰৰ ৰাশি পৰিৱৰ্তন পূৰ্ণিমাৰ তিথি দিনাখন শুভ মংগলময় বহুকেইটা যুগ থাকে,
গতিকে ভগৱানৰ আশীৰ্বাদ কিন্তু ইয়াত পোনপটীয়াকৈ নাই। আপুনি যদি ভগৱানৰ বিশ্বাসী, আপোনাক নিশ্চয়কৈ ভগৱানে সৰ্বত্ৰে সহায় কৰিব, সেই বিশ্বাস মোৰো আছে, আপোনাৰো আছে। গতিকে ভগৱান হৈ কিন্তু আপোনাৰ গাত যে ভগৱান পোনপটীয়া দৃষ্টি আহিব, ভগৱান লম্বি যাব, সেইখিনি কথা কিন্তু ক'ব বিচৰা নাই। বুদ্ধ পূৰ্ণিমাৰ দিনাখনৰ পৰাই মেষ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ। ঠিক তেনেধৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰো শুভ মংগলময় ফলাফল দেখা গৈছে। বৃষ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব অগ্ৰগতি, উন্নতি আৰু সামাজিক ক্ষেত্ৰত যথেষ্ট উন্নতি আপোনালোকৰ আহিব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অগ্ৰগতিৰ দিশ আপোনালোকৰ আছে। আৰু পোনপটীয়াকৈ যদি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কথা ক'ব বিচৰা যায়, চাকৰি যিসকলে বিচাৰি আছে বা চাকৰি কৰিব বিচাৰে, প্ৰকৃততে যিসকলে কষ্ট কৰি আছে, বিভিন্ন প্ৰকাৰৰ প্ৰতিযোগিতামূলক পৰীক্ষা দিয়েই আছে বা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছে, তেওঁলোকৰ বাবেহে এই বিশেষ ফলাফলে ফলিত হ'ব। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থনৈতিক উন্নতি আহিব আৰু অগ্ৰগতি আহিব বুলি কোৱা হৈছে। ঠিক তেনেধৰণে মেষ ৰাশিৰ জাতক জাতিকাসকলৰো শুভ দৃষ্টি, শুভ মংগলময় ফলাফল আছে। এইখিনিতে জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে বিশেষ অৰ্থনৈতিক উন্নতিৰ বাবে পূজা পাতল কৰিব বিচাৰে, বুদ্ধ পূৰ্ণিমাৰ দিনাখন যথেষ্ট শুভ যুগ আছে, সমৃদ্ধিৰ যুগ আছে। গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনাখন আপোনালোকে ভগৱান বিষ্ণু আৰু মা লক্ষ্মীৰ পূজা কৰিব পাৰে। তাৰ লগত গণেশ আৰু কুবেৰৰ পূজা কৰিবলৈ কিন্তু নাপাহৰিব, অগ্ৰগতি আহিবৰ বাবে। সৰ্বাৰ্থ সিদ্ধি যুগ বুদ্ধ পূৰ্ণিমাৰ দিনাখন দেখা গৈছে আৰু সৰ্বাৰ্থ সিদ্ধি যুগে বিশেষ প্ৰভাৱান্বিত কৰিব আপোনালোকৰ ফলাফল। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনত পৰিৱৰ্তন আহিব, অগ্ৰগতি আহিব, আৰ্থিক পৰিস্থিতি আপোনাৰ সপক্ষত থাকিব বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন প্ৰকাৰৰ যদি আপোনালোকৰ সমস্যা আছিল, সেই সমস্যাৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি আহিব, অগ্ৰগতি আহিব, কিন্তু যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগে। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বত্ৰে সিদ্ধি যদি আপোনালোকে পাব বিচাৰে, মা লক্ষ্মীৰ পূজা আপোনালোকে কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখন। অগ্ৰগতিৰ দিশ নিশ্চয়কৈ সেইদিনাখনৰ পৰা আপোনালোকৰ আহিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল দেখা গৈছে। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ দিশ যদিহে পূৰ্বৰ তুলনাত আপোনালোকৰ উন্নতি অৰ্থনৈতিক ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত, কৰ্মৰ ক্ষেত্ৰত ল'ব বিচাৰে, তেনেহ'লে আপোনালোকে মা লক্ষ্মী আৰু শ্ৰী বিষ্ণুৰ পূজন কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখন। অগ্ৰগতিৰ দিশ আপোনালোকৰ প্ৰশস্ত হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ভগৱান বিষ্ণু, মা লক্ষ্মী, কুবেৰ আৰু গণেশৰ পূজা যদি এই দিনাখন কৰে, অগ্ৰগতিৰ দিশ আপোনালোকৰ আহিব আৰু উন্নতিৰ দিশ নিশ্চয়কৈ থাকিব বুলি কোৱা হৈছে। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতিৰ দিশ দেখা গৈছে, প্ৰশস্ত হ'ব মা লক্ষ্মীৰ শুভ দৃষ্টি আপোনালোকে পাব। মা লক্ষ্মীৰ পূজন কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখন। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ঠিক তেনেধৰণে অগ্ৰগতিৰ দিশ আহিছে বুলি কোৱা হৈছে। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল পাবৰ বাবে লক্ষ্মী নাৰায়ণ পূজন সেইদিনাখন কৰিব পাৰে। আৰু লক্ষ্মী নাৰায়ণৰ পূজা যদি আপোনালোকে বুদ্ধ পূৰ্ণিমাৰ দিনাখন কৰে, অগ্ৰগতিৰ দিশ প্ৰকাশিত হ'ব। সমাজত মান সন্মান মৰ্যাদা বৃদ্ধিৰ বাবে আপোনালোকে কৰিব পাৰে বিশেষ পূজা পাৰ্বণ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতিৰ দিশ পোনপটীয়াকৈ ক'ব পাৰি, চাকৰিৰ ক্ষেত্ৰত আৰু কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ দিশ আছে। আৰু চাকৰি কৰ্মৰ ক্ষেত্ৰত অগ্ৰগতিৰ লগে লগে অৰ্থনৈতিক উন্নতি আহিব। ভগৱান গণেশ আৰু কুবেৰৰ পূজন কৰিব পাৰে বুদ্ধ পূৰ্ণিমাৰ দিনাখন। মা লক্ষ্মীৰ পূজা লগত কৰিবলৈ নাপাহৰিব। বিশেষভাৱে মীন ৰাশিৰ জাতক জাতিকাসকলৰ অগ্ৰগতি আহিছে আৰু উন্নতি আহিছে। মীন ৰাশিৰ জাতক জাতিকাসকলৰ সৌভাগ্য অমংগলময় ফলাফল দেখা গৈছে আৰু ভাগ্য আপোনাৰ সৌভাগ্যৰ পিনে অগ্ৰসৰ হৈছে বুলি কোৱা হৈছে। বিশেষ যি ৰাশিফল মই আপোনালোকক জনালোঁ, নিশ্চয়কৈ আদৰি ল'ব বুলি আশা ৰাখিছোঁ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন শুভ আৰু মংগলময় হোৱাৰ কামনাৰে সামৰিছোঁ বিশেষ ৰাশিফল। ধন্যবাদ।